নহয়, কীৰ্তন, দশম আদি কৰি বিভিন্ন গ্ৰন্থ তেওঁ আমাক উপহাৰ দি থৈ গৈছে। কিন্তু বৰ্তমান অতি এটা দুখৰ কথা যে আমাৰ শিশুসকলে আমাৰ গুৰুজনাৰ দ্বাৰা ৰচিত গ্ৰন্থসমূহৰ প্ৰতি পিঠি দিবলৈ লৈছে। তেওঁলোক আমাৰ গ্ৰন্থসমূহ আমাৰ সংস্কৃতিৰ প্ৰতি আগ্ৰহী নহয়। এই সম্বন্ধে অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্যৰ দ্বাৰা ৰচিত এটি কবিতা আমাৰ পাঠ্যপুথিত আছে। সেই কবিতাটিৰ নাম হৈছে জাতীয় গৌৰৱ। হয়তো আপোনালোক সকলোৱে নিজৰ স্কুলীয়া জীৱনত সেই কবিতাটি এবাৰ নহয় এবাৰ পঢ়িছে। তাত কবিগৰাকীয়ে উল্লেখ কৰিছে, বুৰঞ্জী লিখক জাতীয় গৌৰৱ, কিবা চিন পাবা অসম দেশৰ, যত কবিকুল জাতি পদ্মফুল, লভিলে জনম ফলে কি পাপৰ। এয়া অতি দুখৰ কথা যে এগৰাকী কবিয়ে নিজৰ মাতৃভূমিৰ লোকসকলক এনেদৰে ককৰ্থনা কৰিছে নিজৰ প্ৰতিভাক, নিজৰ সংস্কৃতিক স্বীকৃতি নিদিয়াৰ বাবে। আমাৰ গুৰু দুজনৰ উপৰি যিসকল ব্যক্তিয়ে অতি প্ৰাচীন কালৰে পৰা আমাক সাহিত্য সংস্কৃতিৰ দ্বাৰা উদ্বুদ্ধ কৰি থৈ গৈছে, আমাক সুন্দৰ সাহিত্য সংস্কৃতি দি থৈ গৈছে, আমি যেন সেই আঁকোৱালি ল'বলৈ পাহৰি গৈছোঁ। আমাৰ গুৰু দুজনৰ দ্বাৰা প্ৰৱৰ্তিত সংস্কৃতি আঁকোৱালি ল'বলৈ আমি পাহৰি গৈছোঁ। কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘ হৈছে এনে এটি অনুষ্ঠান যিয়ে আমাৰ গুৰু দুজনৰ দ্বাৰা প্ৰৱৰ্তিত সংস্কৃতিক পুনৰ আমাৰ সমাজলৈ আগুৱাই আনিছে। আৰু যেতিয়াই আমাৰ সমাজত আমাৰ গুৰু দুজনকো পাহৰি যোৱাৰ অতিক্ৰম হৈছিল, তেতিয়া লক্ষ্মীনাথ বেজবৰুৱাদেৱে কৈ থৈ গৈছিল, যেতিয়াই আমাৰ গুৰু দুজনাই শংকৰী সংস্কৃতি প্ৰচাৰ আৰম্ভ কৰিছিল, তেতিয়াই আমাৰ অসমত এক নতুন জাগৰণৰ সূচনা হৈছিল। কিন্তু সময়ৰ লগে লগে সেই জাগৰণৰ কিছু পৰিমাণে হ'লেও স্থিমিত হৈ পৰিছিল। কিন্তু সাহিত্যৰথীদেৱে নিজৰ ৰচনাসমূহৰ জৰিয়তে আমাৰ গুৰুজনাক সমাজত পুনৰ উলিয়াই আনিছিল। আৰু ঠিক তেনে সময়তে 1930 চনত ৰমাকান্ত মুক্তিয়াৰাতা, হলধৰ ভূঞা আদিৰ দৰে বৰেণ্য বাপসকলৰ প্ৰচেষ্টাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জন্ম হৈছিল। আৰু সেই তেতিয়াৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘই বিভিন্ন উপায়েৰে শিশুসকল, যুৱসকল আৰু আই মাতৃসকলক আমাৰ সংস্কৃতিৰ প্ৰতি উদ্বুদ্ধ কৰিবলৈ, আমাৰ সংস্কৃতিৰে আগুৱাই নিবলৈ প্ৰচেষ্টা চলাই আহিছে। শ্ৰীমন্ত শংকৰদেৱ সংঘই ঈশ্বৰক আৰাধনা কৰিবৰ বাবে কেৱল নাম প্ৰসংগৰ ব্যৱস্থাই নহয়, আমাৰ যিসমূহ সংস্কৃতি আছে, অংকীয়া নাট, ভাওনা, বৰগীত, নাট, ভটিমা, এই সকলোবোৰকে আমাৰ সমাজত বিলোৱাৰ ব্যৱস্থা কৰিছে। আৰু আমাৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শ মতে শিক্ষাদান কৰিবলৈ প্ৰাথমিক পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যন্তলৈ তেওঁলোকে শিক্ষা ব্যৱস্থা কৰিছে। কিন্তু আমাৰ সমাজৰ বিভিন্ন লোক ইয়াৰ বিষয়ে জ্ঞাত নহয়। কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘই আমাৰ ব্যক্তিসকলক ইয়াৰ বিষয়ে জ্ঞাত কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাই আহিছে। ইয়াতে মই ক'ব খুজিছোঁ যে আমাৰ শিশুসকলে যদি সৰুৰে পৰা আমাৰ সংস্কৃতিৰ প্ৰতি আগ্ৰহী হয়, তেনেহ'লে ডাঙৰ হৈ তেওঁলোকে আমাৰ সংস্কৃতি এৰি দিয়াৰ কোনো কথাই নাহে। কুমলীয়া বাঁহ এডাল যদি ভাঁজ লাগি থাকে, তেনেহ'লে আমি সেই ভাঁজ চিধা কৰিব পাৰোঁ। কিন্তু বাঁহডাল যেতিয়া বুঢ়া হৈ যায়, পুৰঠ হৈ যায়, তেতিয়া কিন্তু আমি সেই বাঁহডাল চিধা কৰিব নোৱাৰোঁ। সেয়েহে আমাৰ শিশুসকলক শিশু অৱস্থাৰ পৰাই আমাৰ সংস্কৃতিৰ প্ৰতি আগ্ৰহী কৰি তোলাটো আমাৰ সকলোৰে দায়িত্ব। যদিহে আমাৰ অভিভাৱকসকলে শিশুসকলক আমাৰ সংস্কৃতি কেনেকুৱা, আমাৰ আদৰ্শ কেনেকুৱা তাৰ বিষয়ে সৰুৰে পৰা আভাস দিয়ে, তেনেহ'লে তেওঁলোকে আমাৰ সংস্কৃতিৰ প্ৰতি আগ্ৰহী হ'ব। বহুতে ক'ব খোজে যে আমাৰ গুৰুজনাৰ সংস্কৃতি আওপুৰণি, আমাৰ গুৰুজনাৰ সংস্কৃতি বৰ্তমান সময়ৰ লগত মিলিব নোৱাৰে। কিন্তু আমি ক'ব খোজোঁ যে আমাৰ গুৰুজনাৰ সংস্কৃতিত নাই কি? সাহিত্য সংস্কৃতিৰ পৰা আদি কৰি বিজ্ঞানলৈকে আমাৰ গুৰুজনাৰ সংস্কৃতিত আটাইবোৰে সোমাই আছে। গুৰুজনাই যে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত গুৰুত্ব দিছিল, প্ৰসংগ কৰোঁতে যে এক দূৰত্ব বজাই অৱস্থান গ্ৰহণ কৰিবলৈ দিছিল, বস্তু বিলাওঁতে মুখত কাপোৰ বান্ধি ল'ব দিছিল, সেই ব্যৱস্থাসমূহ যেতিয়া ক'ভিড মহামাৰী আহিছিল, তেতিয়া সকলোৰে বাবে সেই ব্যৱস্থাসমূহ বাধ্যবাধকতামূলক হৈ পৰিছিল। সামাজিক দূৰত্ব বৰ্তাই ৰখা, মুখত মাস্ক পৰিধান কৰা, এই ব্যৱস্থাবোৰ নহ'লে হয়তো ক'ভিড মহামাৰীৰ পৰা আমি কেতিয়াও পৰিত্ৰাণ লাভ কৰিব নোৱাৰিলোহেঁতেন। ক'ভিড মহামাৰী আহিছিল 2 বছৰ আগত, কিন্তু আমাৰ গুৰুজনাই আমাক এই সংস্কৃতি, আমাক এই আদৰ্শ দেখুৱাই থৈ গৈছিল প্ৰায় 600 বছৰ আগতে।
গতিকে আপোনালোকে অনুমান কৰক যে আমাৰ গুৰুজনা কিমান দূৰদৰ্শী চিন্তাৰ অধিকাৰী আছিল। তেখেতৰ মনত বিজ্ঞান, সাহিত্য, সংস্কৃতিৰ কেনেকুৱা এক বীজ অংকুৰিত হৈ আছিল। বৰ্তমান আমাৰ অসমীয়াসকলৰ এয়া কৰ্তব্য যে আমাৰ গুৰুজনাৰ দ্বাৰা প্ৰৱৰ্তিত সংস্কৃতিক আঁকোৱালি আমি আমাৰ জীৱন পথত আগুৱাই যাব লাগিব। আমাৰ গুৰুজনাই আমাক যি আদৰ্শ দেখুৱাই থৈ গৈছে, সেই আদৰ্শক সাৰোগত কৰি আমি ঈশ্বৰক ভক্তি কৰি আমাৰ জীৱনটো আগুৱাব পাৰিলেহে আমাৰ জীৱনটো সাৰ্থক হ'ব। আমি আৰু বিশেষ নকওঁ, কাৰণ আপোনালোক সকলোৱে আমাৰ বিশিষ্ট অতিথি বাপগৰাকীৰ ভাষণ শুনিবলৈ তেতিয়াৰ পৰা ৰৈ আছে আৰু আমি গভীৰভাৱে বিশ্বাসী যে তেওঁ আপোনালোকক অতি সুন্দৰভাৱে ভক্তিৰসৰ সোৱাদ দিব। আৰু যিহেতু আমি এগৰাকী শিশু, আমি এতিয়াও শিকিহে আছোঁ, গতিকে ধৰ্ম বিষয়ত বা আধ্যাত্মিক বিষয়ত আমাৰ সিমান জ্ঞান নাই। গতিকে মোৰ সীমিত জ্ঞানেৰে যিখিনি পাৰোঁ আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ। আৰু শেষত মাধৱ পুৰুষৰ এফাকি ঘোষাৰে আমাৰ অসাৰুৱা বক্তব্য সামৰণি মাৰিবলৈ লৈছোঁ। মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ, ক্ষমিও কহৰি লৈও দাস কৰি পহিলো হেৰা শৰণ, পহিলো হেৰা শৰণ। কৃষ্ণ কৃষ্ণ কৃষ্ণ।